সুবিধাৰ্থে অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰা ক্ষেত্ৰীৰ দপতাৰ এখন বিশেষ দোকান। দোকানখন গেলামালৰ, কিন্তু তাত বিক্ৰী হয় বিলাতী সুৰা। সুৰা বিক্ৰেতা দুই মাতৃপুত্ৰ। ওয়াইন শ্বপ হেনো দূৰত আছে। ওয়াইন শ্বপৰ পৰা আমি আনিছো গাঁৱৰ কোনোবা দুই এজন মানুহ যাব নোৱাৰে, আমি আনি খাওঁ বাছ। গাঁৱৰ মানুহৰ সুবিধাৰ্থে মানে সকলোৱে ওয়াইন শ্বপলৈ গৈ সুৰা কিনিব নোৱাৰে। তাৰ বাবে হেনো ৰাইজৰ সুবিধাৰ্থে নিজ ঘৰতেই থকা গেলামালৰ দোকানতেই দুই মাতৃপুত্ৰই চলাইছে বিলাতী সুৰাৰ ৰমৰমীয়া বেহা। ওয়াইন শ্বপৰ পৰা আমি আনিছো গাঁৱৰ কোনোবা দুই এজন মানুহ যাব নোৱাৰে, আমি আনি খাওঁ বাছ। গাঁৱৰ মানুহৰ সুবিধাৰ্থে মানে দুই এজনে আনি খাওঁ। আমি গেলামাল দোকান আমি দুই এজনে আনে, গাঁৱৰ মানুহে খাই, দুই এজনে দিয়ে খাই, বা দূৰত যাব নোৱাৰে আমি দুই এটা আনি গাঁৱতে আমি খাওঁ বাছ। বস্তুটো সেইটোৱে গাঁৱৰ মানুহৰ সুবিধাৰ কাৰণে কৰিছে। গাঁৱৰ মানুহৰ সুবিধা দুই এজনে খাই। ঠিক আছে। দুই মাতৃপুত্ৰৰ বিলাতী সুৰাৰ বেহা দীৰ্ঘদিনীয়া, কিন্তু কাকো কেৰেট নকৰে এওঁলোকে। দপতাৰ এইজন দুল ডেকা আৰু লোকজনৰ মাতৃয়ে দীৰ্ঘদিন ধৰি ক্ষেত্ৰী আৰক্ষী আৰু আবকাৰী বিভাগক বুঢ়া আঙুলি দেখুৱাই নিজৰ ঘৰত থকা গেলামাল দোকানতেই চলাই গৈছে অবৈধভাৱে বিলাতী সুৰাৰ বেহা। কেৱল সুৰা বিক্ৰীয়েই নহয়, জানিব পৰা মতে নিজৰ ঘৰতেই খাব পৰা ব্যৱস্থাও কৰি দিছে দুই মাতৃপুত্ৰই। সেয়েহে ৰাতি দুপৰলৈ এওঁলোকৰ গেলামাল দোকানত সুৰা কিনি ঘৰতে খোৱা মানুহৰ লাগে লানি নিচিগা ভিৰ। এই ঘটনাৰ পাছত ক্ষেত্ৰী আৰক্ষীক খবৰ দিয়া হয় যদিও আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই দোকান ঘৰত তলা ওলমাই পলাই পত্ৰং দিয়ে দুই মাতৃপুত্ৰ। ঘৰখনেই যেন এতিয়া পৰিৱৰ্তিত হৈছে বিলাতী সুৰাৰ ঘাটিলৈ। ঘৰৰ চৌহদো ভিন্ন প্ৰকাৰৰ মদৰ কাৰ্টুন আৰু খালী মদৰ বটলেৰে ভৰি পৰিছে। পিছে এওঁলোকৰ খবৰ হেনো আবকাৰী বিভাগে নাপায়। যিটো সময়ত সোণাপুৰৰ ভিন্ন স্থানত চলি থকা অবৈধ সুৰাৰ বিপণীসমূহত অভিযান চলাই সোণাপুৰ আৰক্ষীয়ে বন্ধ কৰা পৰিলক্ষিত হৈছে অবৈধ সুৰাৰ বেহা, তেনে সময়তেই কিন্তু ডিমৰীয়া অঞ্চলৰ তেতেলীয়া, ক্ষেত্ৰী, মালৈবাৰী, টপাতলিকে ধৰি ভিন্ন ঠাইত এতিয়াও চলি আছে অবৈধভাৱে সুৰাৰ ৰমৰমীয়া বেহা। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ আবকাৰী বিভাগৰ চকুত পৰা নাই নেকি এই বিলাতী সুৰাৰ অবৈধ ঘাটি? কোনো গোপন বুজাবুজিক ভিতৰুৱা অঞ্চলবোৰত এনেদৰে একাংশই নিজ বাসগৃহ পৰিৱৰ্তিত কৰিছে বিলাতী সুৰাৰ ঘাটিলৈ। কেতিয়ালৈ আবকাৰী বিভাগে এই দুই মাতৃপুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব? সেয়া এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন। কেতিয়াবা কৰি আছে মদৰ বিজনেছ? মই কৰিছো। আপুনি চোন ভৰাইছে। মোক কিয় উঠাইছে? আপুনি চোন ভৰাইছে বটল কেইটা। মই ভৰাই দিছো বন্ধু। কৰি আছে আপুনি? মোৰ হ'ল আজি 6 মাহ। 4 মাহ হ'ল। 6 মাহ। 6 মাহ হ'ল। অলপ আনো বিক্ৰী সঁচা কথাটো। আচ্ছা, আপোনাৰ ইয়াতে আৰক্ষী নাহে নেকি? একো নাহে। আৰু কি আহিলো মোৰ আপোনালোক যাব পাৰে। আপুনি কিয় ঠেলিছে? ঠেলিছে কিয়? কি কাৰণে ভিডিঅ' ঠেলিছে কিয়? ভিডিঅ' কি কাৰণে কৰি আছে? ঠেলিছে কিয়? তাৰ ভিডিঅ' কি কাৰণে আপুনি ঠেলিছে কিয়? কি কাৰণে ভিডিঅ' কৰি আছে? ঠেলিছে কিয় আপুনি? আপুনি কিয় ঠেলিছে? ভিডিঅ' কি? আপোনালোকেতো মদ বিক্ৰী কৰি আছে, ঠেলিছে কিয়? এইটো ট্ৰাইবেল এৰিয়া, দুই এটা কোনোবা ইয়াত আপোনাৰ বলক মোৰ লগত। পাৰমিশন দিয়া আছে নেকি? আমাৰ কোনোবা এটা দুটা গাঁৱত খায় ট্ৰাইবেল মানুহে কোনো পাৰমিশন নাই। এটা দুটা আমাৰ আনে, এইটো ট্ৰাইবেলত বিকে, মানুহে খায়, মই নিজেও খাওঁ। পাৰমিশন কোনো দিয়া নাই। এটা দুটা আমি আনো ওয়াইন শ্বপৰ পৰা। ওয়াইন শ্বপ বন্ধ কৰক আপোনালোকে, আমাক বন্ধ কৰি কি লাভ? আপোনালোকে ওয়াইন শ্বপ বন্ধ কৰক। ওয়াইন শ্বপে ৰেভিনিউ দি পেলাই বিক্ৰী কৰি আছে। আপোনালোকে ওয়াইন শ্বপৰ পৰা আমি আনিছো গাঁৱৰ কোনোবা দুই এজন মানুহ যাব নোৱাৰে, আমি আনি খাওঁ বাছ। গাঁৱৰ মানুহৰ সুবিধাৰ্থে মানে কৰিছে। দুই এজনে আনি খাওঁ। আমি গেলামাল দোকান আমি দুই এজনে আনে, গাঁৱৰ মানুহে খাই, দুই এজনে দিয়ে খাই, বা দূৰত যাব নোৱাৰে আমি দুই এটা আনি
গাঁৱতে আমি খাওঁ বাছ বস্তুটো সেইটোৱে গাঁৱৰ মানুহৰ সুবিধাৰ কাৰণে কৰিছে গাঁৱৰ মানুহৰ সুবিধা দুই এজনে খাই ঠিক আছে হ'ব হ'ব সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট সংবাদ লহৰ